নমস্কাৰ আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো এয়া চাওক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ এটি ফৰ্ম যেটো মানে এই 10000 টকা চৰকাৰৰ ফালৰ পৰা দিয়া বুলি কৈছে তাৰে এটি ফৰ্ম এই ফৰ্মখনক লৈ বহুত আত্মসহায়ক গোটৰ মহিলাসকলে বিপাঙত পৰিছে যে কেনেকৈ ফিল আপ কৰিব কাৰণ বহুতে আছে এনেকুৱা যে মানে এনে ধৰণৰ ফৰ্ম ফিল আপ কৰাতে অলপমান ভয় খায় বা মানে তাতে ভাবে কিবা ভুল হৈ যায় নেকি আৰু হেতু সাধাৰণ কথা সকলোৰে মনত তেনেকুৱা এটা ভাব আহিব পাৰে যদি আপোনালোকৰ কৰবাত কোনো ধৰণৰ কনফিউজন আছে আপোনালোকে এইটো ভিডিও চালে সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব কাৰণ মই স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাই দিম যে কোনটো কেনেদৰে ফিল আপ কৰিব লাগে সো প্ৰথমতে কৈছো আপোনালোকৰ ইয়াতে এটা পাসপোৰ্ট সাইজ ফটো লাগিব আৰু দুটা আপোনালোকৰ এই অমৃত বৃক্ষ আন্দোলনৰ সময়ত উঠা এই বৃক্ষৰোপণৰ সময়ত উঠা ফটো দুকপি লাগিব এইফালে আছে আপোনালোকে জানে সেই ফটো দুখন আপোনালোকে বনাব লাগিব এনেকুৱা দুটা ফটো লাগিব আপোনালোকে ইমান সাইজৰ ঠিক আছে ঠিক হেতু হল আপোনালোকৰ ফটোৰ কথা দেন আপোনালোকৰ হেইছো ফৰ্ম কেনেকৈ ফিল আপ কৰিব ইয়াতে চাওক ইয়াতে আছে নেম অফ দা এসএসসি মেম্বাৰ মানে আত্মসহায়ক গোটৰ সদস্যৰ নাম সদস্য কোন হয় মানে এপ্লিকেন্ট জন মানে যাৰ নামত এই ফৰ্মখন দিয়া হৈছে তাৰ নামটো লিখিব লাগিব ক্যাপিটেল লেটাৰত লিখিব লাগিব ঠিক আছে ইংলিশত ফিল আপ কৰিব ক্যাপিটেল লেটাৰত তাৰ পিছত আছে আত্মসহায়ক গোটৰ নাম আত্মসহায়ক গোটৰ নামটো আপোনালোকে লিখিব লাগিব যিকোনো নাম হ'ব পাৰে শ্ৰী বিষ্ণু অন্নপূৰ্ণা নাৰী শক্তি এনেকুৱা ধৰণৰ বহুতৰ আত্মসহায়ক গোটৰ নাম বেলেগ বেলেগ হ'ব পাৰে ঠিক আছে তাৰ পিছত আহে আপোনালোকৰ এসএসসি এমআইএস কোড মানে আত্মসহায়ক গোটৰ এটা এমআইএস কোড থাকে যদি আপোনালোকে হেতু নাজানে আপোনালোকৰ এমআইএস কোড কি তেন্তে আপোনালোকে যি আত্মসহায়ক গোটৰ সখী পতা থাকে ঠিক আছে কেইটামান বহুত কেইটা আত্মসহায়ক গোট মিলি এটা ভিও বুলি মানে থাকে তাৰে সখী কেইজনমান থাকে তেওঁলোকক ট্ৰেনিং দিয়া হৈছে আপোনালোকে তেওঁলোকৰ পৰা শুনি ল'ব পাৰে ঠিক আছে তাৰপিছত মোবাইল নম্বৰ দিব লাগিব মোবাইল নম্বৰ আপোনালোকে জিটো হিটো মোবাইল নম্বৰ নিদিব জিটো আপোনালোকৰ মোবাইল নম্বৰ এক্টিভ থাকে কাৰণ পিছলৈ মানে কিবা ইনফৰমেশনৰ কাৰণে কিবা কোৱালিটিৰ কাৰণে আপোনালোকক যোগাযোগ কৰা হ'ব পাৰে ঠিক আছে তাৰপিছত কাষ্ট আপোনালোকৰ জিটো হয় জেনাৰেল ওবিসি এসটি এসসি আপোনালোকে ইয়াত কাষ্ট সাৰ্টিফিকেট দিব লাগিব বুলি ম্যান্ডেটৰি নহয় আপোনালোকৰ কোনটো কাষ্ট হয় হেতু টিক কৰিলে হল সৰি তাৰপিছত আছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি হয় হলে হয় নহয় হলে নহয় তাতে টিক কৰি দিব আবেদনকাৰী সাত জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি হয় হলে হয় নহয় হলে নহয় দিব তাৰপিছত আছে সেভিংস বেংক একাউন্ট নাম্বাৰ এই সেভিংস বেংক একাউন্ট নাম্বাৰত আপোনালোকৰ যেটো একাউন্ট নম্বৰ আছে হেতু দি দিব বেংকৰ নাম দি দিব সাপোজ স্টেট বেংক হলে স্টেট বেংক অফ ইন্ডিয়া পাঞ্জাব বেংক হলে পাঞ্জাব ন্যাশনাল বেংক কানাডা বেংক হলে কানাডা বেংক পোষ্ট অফিচৰ হলে পোষ্ট অফিচৰ নামটো দি দিব ঠিক আছে তাৰপিছত আছে ব্ৰাঞ্চ নেম শাখাৰ নাম মানে বেংকৰ কোনটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চৰ নামটো দি দিব তাৰপিছত আছে আইএফএস কোড আইএফএসসি বুলি যে কয় হেতু দি দিব বেলেগ বেলেগ সেই আপোনালোকৰ যেটো বেংকৰ পাসবুক আছে তাতে আপোনালোকে বেংকৰ ডিটেইলছ খিনি পাই যাব তাৰপিছত গাঁওখনৰ নাম আপোনালোকে দি দিব এনেকৈ হল আপোনালোকৰ প্ৰথম পেজটোৰ ফৰ্ম ফিল আপৰ প্ৰসিডিউৰ ঠিক আছে তাৰপিছত দ্বিতীয় পৃষ্ঠালৈ আহিছো দ্বিতীয় পৃষ্ঠাত আপোনালোকৰ কি কি দিয়া আছে চাওক ইয়াত আছে গ্ৰাম পঞ্চায়ত ভিসিডিসি ভিডিসি এমএএসি কনস্টিটুয়েন্সি নেম ঠিক আছে সো আপোনালোকে ইয়াতে নিজৰ গ্ৰাম পঞ্চায়তখনৰ নাম দি দিব পাৰে ঠিক আছে তাৰ পিছত ব্লক নেমটো আপোনালোকে জানে যাৰ ব্লক যেটো হয় হেতু দি দিব ডিস্ট্ৰিক্ট নেম মানে জিলাৰ নাম ব্লক মানে উন্নয়ন খণ্ডৰ নাম ঠিক আছে ডিস্ট্ৰিক্ট জিলাৰ নাম তাৰ পিছত আপোনালোকৰ বিধানসভা সমষ্টিৰ নাম দি দিব বৰ্তমান চেঞ্জ হৈছে যদি আপোনালোকৰ কনফিউজন থাকে আপোনালোকে হেতু সখীসকলৰ পৰা জানি লব বা যিজনে আৰু জানে আৰু ৰাজনীতিৰ বিষয়ে অলপ তেওঁলোকৰ পৰা জানি লব ঠিক আছে বা পঞ্চায়তৰ কোনোবা বিষয় এজনৰ লগত শুনি আপোনালোকে জানি লব এপিক আইডি নাম্বাৰ ঠিক আছে মানে এইটো আপোনালোকৰ ভোটাৰ আইডি নাম্বাৰটো লাগিব ঠিক আছে তাৰপিছত পোলিং ষ্টেচন নেম আপোনালোকে কোড ভোট মানে প্ৰদান কৰে ভোট আহিলে যত আপোনালোকে ভোট প্ৰদান কৰে সেই কেন্দ্ৰটোৰ নাম দিব লাগিব পোলিং ষ্টেচন নাম্বাৰ মানে এই যে ভোট পোলিং ষ্টেচনৰ নাম্বাৰটো আপোনালোকে দি দিব ইয়াতে ঠিক আছে সৰি তাৰপিছত আহে সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় ইয়াতে আপোনালোকে লিখিব পাৰে মানে যদি আপোনাৰ সন্তান যদি আছে আপোনালোকে দিব পাৰে কেইজন সন্তান কেইজনী সন্তান আছে ঠিক আছে বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি আপোনালোকৰ 3 পৰা 14 বছৰৰ কন্যা সন্তান আছে ঘৰত তেন্তে আপোনালোকে লিখিব লাগিব কেইজনী আছে ঠিক আছে হেতু লিখিব লাগিব আৰু যদি নাই এতে একোৱে লিখিব নালাগে তাৰ পিছত আছে
বিদ্যালয়ত কন্যা সন্তানৰ নাম ভৰ্তি কৰোৱা হৈছে নে নাই যদি প্ৰযোজ্য হয় যদি আপোনালোকৰ 3 পৰা 14 বছৰলৈকে কন্যা সন্তান আছে তেওঁলোকক বিদ্যালয়ত নাম ভৰ্তি কৰোৱা হৈছে নে নাই অঙ্গনবাদীত যদি ভৰ্তি কৰা হৈছে তথাপিও আপোনালোকে ইয়েস বুলি দিব পাৰে ঠিক আছে হয় নহয় বুলি ক্লিক কৰিলে হল তাৰ পিছত আছে অমৃত বৃক্ষ আন্দোলন ৰোপণ কৰা গছপুলি কেতিয়া জিআই আছে আৰু ডাঙৰ হৈছে নে মানে অমৃত বৃক্ষ আন্দোলনৰ সময়ত যিসকলে বৃক্ষৰোপণ কৰিছিলে সেই বৃক্ষৰোপণ কৰা বৃক্ষজোপা এতিয়ালৈকে জিআই আছে নেকি যদি জিআই আছে ইয়েস আৰু যদি জিআই নাই নো ঠিক আছে তাৰপিছত খ নম্বৰত দিছে চাওক আপোনালোকে ইয়াতে যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে নে যদি আপোনালোকে সেই অমৃত বৃক্ষ আন্দোলনৰ সময়ত গছপুলি ৰোৱাৰ সময়ত যেটো গছ ৰুইছিলে সেইটো গছ যদি জিআই নাই তেন্তে আপোনালোকে নতুন কৰি গছপুলি ৰুইছে নেকি যদি জিআই নাই আপোনালোকে নো দিব পাৰে কিন্তু তাৰ ঠাইত আপোনালোকে এটো ইয়েস বুলি দি দিব ঠিক আছে নহলে হয়তো আপোনালোক ৰিজেক্ট কৰা হ'ব পাৰে গছপুলি এটা ৰৈ আপোনালোকে হেতু ফটো উঠি লব কোৱেশ্চন নম্বৰ 2 চাওক 2021 চনৰ আগত লোৱা মাইক্ৰ ফাইনান্স ঋণৰ বাহিৰে আত্মসহায়ক গোট গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায়ৰ সংগঠন বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি মানে যদি আপোনালোকে মাইক্ৰ ফাইনান্সৰ বাহিৰে আন কৰবাৰ পৰা ঋণ লৈছিল লোন লৈছিল হেয়া পৰিশোধ কৰা হোৱা নাই নেকি মানে কৰা নাই নেকি যদি মানে ঋণ পৰিশোধ কৰা নাই তেন্তে ইয়েস আৰু যদি কৰিছে তেন্তে নো ঠিক আছে তাৰ পিছত পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ মানে ইকোনমিক এক্টিভিটি টু বি টেকেন আপ উইথ দ্য ফান্ড ৰেফাৰ সেকশন সি গ শাখাত যিখিনি অপচন দিয়া আছে সেইখিনি পৰা আপোনালোকে কোন মানে কোনটো বিজনেস কৰিব বিচাৰে ইয়াতে চাওক এইটো গ শাখা হয় ইয়াতে বহুত কেইটা চাওক দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায় ছাগলী পালন গাহৰি পালন ঘৰুৱাভাৱে পশুপালন এনে ধৰণৰ বহুত কেইটা বিজনেস প্ল্যান দিয়া আছে এই বিজনেস প্ল্যান কেইটাৰ আপোনালোকে কোনটো কৰিব বিচাৰে সেইটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব ক'ত এই যে 22 নম্বৰত ঠিক আছে তাৰপিছত ডিক্লাৰেশন ফৰ্ম আছে ইয়াতে আপোনালোকে এইটো মই শ্ৰীমতী এপ্লিকেন্ট জনৰ নাম তাৰপিছত স্বামী বা পিতৃৰ নাম এনেকৈ লিখি আপোনালোকে ইয়াতে বাকিখিনি চাই লব এতে ডেট আৰু ঠাইৰ নাম লিখি দিলে হল আপোনালোকৰ গাঁওখনৰ নাম লিখি দিলে হ'ব আৰু ইয়াতে আপোনালোকৰ সিগনেচাৰ অফ দ্য এপ্লিকেন্ট মানে আবেদনকাৰীৰ সহিটো কৰিলে হল আৰু তলত নামটো লিখি দিব ইংৰাজীতে কেপিটেল লেটাৰত আৰু ইয়াতে হল সংকল্প পত্ৰ 1 মানে দুটা সংকল্প পত্ৰ আছে ইয়াতে আপোনালোকে মানে ডিক্লাৰেশন দি আছে মানে আন্ডাৰটেকেন দি আছে ইয়াৰ দ্বাৰা মই যিজন এপ্লিকেন্ট হয় তেখেতৰ নাম ইয়াতে লিখিব লাগিব আৰু পিতা বা স্বামীৰ নাম ইয়াতে লিখিব লাগিব বয়সটো ইমান বছৰ বুলি লিখিব লাগিব ইয়াতে আৰু ইয়াতে আত্মসহায়ক গোটখনৰ নাম লিখিব লাগিব আৰু ইয়াতে আত্মসহায়ক গোটৰ এমআইএস কোডটো লিখিব লাগিব ঠিক আছে এইখিনি লিখি ইয়াতে আপোনালোকে ইয়াতে চাওক আবেদনকাৰীৰ স্বাক্ষৰ এটো অলপ ফোল্ড হৈ গৈছে মতে আবেদনকাৰীৰ স্বাক্ষৰ মানে ইয়াতে আবেদনকাৰীয়ে সহি কৰিব লাগিব ঠিক আছে আবেদনকাৰীয়ে সহি কৰিলে হৈ গল ইয়াতে পিছত আহি আছে সংকল্প পত্ৰ 2 সংকল্প পত্ৰ 2 ত আপোনালোকে কি দিব এছে ইয়াৰ দ্বাৰা মই শ্ৰীমতী এপ্লিকেন্টৰ নাম যিজন আবেদনকাৰী তেখেতৰ নাম লিখিব লাগিব পিতা বা স্বামীৰ নাম লিখিব লাগিব ইয়াতে তাৰপিছত ইয়াতে লিখিব লাগিব আপোনালোকৰ বয়সটো তাৰপিছত ইয়াতে আত্মসহায়ক গোটৰ নাম আৰু ইয়াতে আত্মসহায়ক গোটৰ এমআইএস কোড নাজানিলে আপোনালোকে সখীসকলক সুধি ল'ব ঠিক আছে তাৰপিছত মোৰ উপস্থিতিত আবেদনকাৰীয়ে ইমান তাৰিখে ইয়াতে তাৰিখটো দিলে হল সত্য ঘোষণা কৰি স্বাক্ষৰ কৰিলে মানে এটো সাক্ষীয়ে কৈ আছে আৰু মানে এজন সাক্ষীৰ সহি লাগিব আপোনালোকৰ আত্মসহায়ক গোটৰ যিকোনো এজনে ইয়াতে সহি কৰিলে হল সাক্ষীৰ স্বাক্ষৰ ঠিক আছে মানে যিজন আবেদনকাৰী তেখেতৰ সহি ইয়াত হ'ব লগতে এজন সাক্ষীৰ সহি লাগিব সাক্ষী যিকোনো এজন হ'ব পাৰে আত্মসহায়ক গোটৰ ঠিক আছে ইয়াতে দি দিলে আৰু ইয়াতে ডেটটো দি দিলে হল বা ঠাইৰ নাম আৰু ডেটৰ নাম দি দিব পাৰে ঠিক আছে ওকে সেম মানে এই সংকল্প পত্ৰ 1 আৰু সংকল্প পত্ৰ 2 যেটোটা অসমীয়াত আছিল ইয়াতে ইংৰাজীত দিছে আপোনালোকে চাই লব যত ইচ্ছা আপোনালোকে ফিল আপ কৰিব পাৰে একেখিনি বস্তু ফিল আপ কৰিব আৰু ইয়াতে অমৃত বৃক্ষ আন্দোলনৰ সময়ত উঠা ফটো দুকপি ইয়াতে আপোনালোকে গাঁঠি দিব লাগিব বাকি আন একো নাই আপোনালোকে চাওক এয়া মানে আঁচনিখনৰ বিষয়ে দিছে আৰু ইয়াতে আছে বিজনেস প্ল্যান কেটা ইয়াৰে ভিতৰত যিকোনো এটা বিজনেস আপোনালোকে সিলেক্ট কৰি লব আৰু তাতে লিখিব লাগিব আৰু এটা টিক দি দিব পাৰে আপোনালোকে যে কোনটো বিজনেস প্ল্যান হয় আপোনালোকৰ ঠিক আছে আৰু বিজনেস প্ল্যান লাগে বিজনেস প্ল্যানৰ ফৰ্ম কেনেকৈ ফিল আপ কৰিব কোনটো বিজনেস প্ল্যানত কিমান মানে পইচাৰ বাজেট ধৰিব কেনেকৈ কি কৰিব তাৰ বিষয়ে মই ভিডিও লৈ আহি আছো আপোনালোকক লাগিলে আপোনালোকে চাই ল'ব পাৰে আৰু সেই ভিডিওবিলাক সময়মতে পাবলৈ আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰে সো আজিৰ ভিডিও ইমানতে সামৰিছো যদি ভিডিওটো ভাল পাই থাকে
এটা লাইক কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। লগ পাম আন এটি নতুন ভিডিঅ'ত।